বিৰোধী বিধায়কসকলক কৈছোঁ এতিয়া অকণমান আপোনালোকে পালে আৰু যদি বেছি কৰে আপোনালোকৰ আৰু মানে অপমান কৰিবলৈ মই চাগে অকণো লাজ নকৰিম অকণো পিছুৱাই নাথাকিম মোক যদি সন্মান নকৰে মই কিন্তু 10 গুণ অপমান আপোনালোকক কৰিম সেইকাৰণে মোৰ বক্তব্যৰ মাজত আপোনালোকে কিন্তু মাজত নোসোমাব মই বিৰোধী বিধায়কসকলক পুনৰবাৰ সকিয়নি দিছোঁ মোৰ মায়ে কৈছিলে যে যিমান পাৰ যোনে সন্মান দিয়ে তাক 100 গুণ বেছিকৈ সন্মান জনাবি কিন্তু যোনে অপমান কৰে তেওঁক সময় অপচয় নকৰিবি তেওঁক সন্মান নজনাবি আৰু সময় অপচয় নকৰিবি পাৰিলে 10 গুণ তেওঁক অপমান কৰিবলৈ চেষ্টা কৰিবি এইটো উপায় নাই কাৰণ দুষ্টক দমন শান্তক পালন প্ৰভু বিষ্ণুৱে কৈছিল প্ৰথমতে চেমান আলী জেলত যোৱা অখিল গগৈও জেলত যোৱা মানুহবোৰ অকণমান চাগে গণ্ডগোল হৈ আছে সেই গণ্ডগোল এতিয়াও ঠিক হোৱা নাই চাব গ'লে ভুল হ'ল আৰু এইটো নিয়ম ভংগ কৰিলোঁ তাৰ কাৰণে মই বিধানসভাতো সময় বিচাৰিলোঁ আৰু সংবাদ মাধ্যমৰ ওচৰতো সময় বিচাৰিছোঁ অসমবাসী ৰাইজৰ ওচৰত মই সময় বিচাৰিছোঁ মই এনে উঠি যাব নালাগিছিল অখিল গগৈ মাইক ভাঙিব যোৱা নাই মই আগতো বিধানসভাত কোৱা আছে বিৰোধী বিধায়কসকলক যে আপোনালোকে যেতিয়া বক্তব্য ৰাখিব মই অত্যন্ত ৰূপজ্যোতি কৰ্মীয়ে মই আপোনালোকৰ মাজত ইণ্টাৰাপ্ট নকৰোঁ আপোনালোকক বাধা নিদিওঁ আৰু মই কেতিয়াও দিয়া নাই বিৰোধী বিধায়কসকলে যেতিয়া বক্তব্য ৰাখে মাজত বাধা দিয়া নাই কিন্তু মই যেতিয়া বক্তব্য ৰাখি আছিলোঁ তেতিয়া মাজত যেতিয়া বাধা দিলে প্ৰথমে অখিল গগৈ বাধা দিলে আৰু সেই সময়ত মই বাৰম্বাৰ তেখেতক ক'লোঁ আপুনি মনে মনে থাকক মোক ক'বলৈ দিয়ক আপুনি মনে মনে থাকক মোক আপুনি কৈ আছোঁ মনে মনে থাকক মোক ক'বলৈ দিয়ক মই এয়া মই কৈ থকা স্বত্তেও অখিল গগৈ নুশুনিলে তাৰপিছত যেতিয়া চেমান আলী উঠি গ'ল চেমান আলী আকৌ মোক প্ৰভোট কৰিব চেষ্টা কৰিলে সেয়াও মই ক'লোঁ আপোনালোকে মনে মনে থাকক যদি আপোনালোকে যদি বক্তব্য ৰাখিব মই কিন্তু মাইক ভাঙি দিম এইটো কোৱাটো কৈছোঁ আৰু মই উঠি যোৱাটো গৈছোঁ চাব গ'লে ভুল হ'ল আৰু এইটো নিয়ম ভংগ কৰিলোঁ তাৰ কাৰণে মই বিধানসভাতো সময় বিচাৰিলোঁ যোৱাকালি আৰু সংবাদ মাধ্যমৰ ওচৰতো সময় বিচাৰিছিলোঁ